HS 2025 ৰিজাল্ট ঘোষণা কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মনত এটাই প্ৰশ্ন, এইবাৰ কিমান পাৰ্চেণ্টেজত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি প্ৰদান কৰিব? আগৰ নিচিনা একে পাৰ্চেণ্টেজতেই এইবাৰো প্ৰদান কৰিবনে? সকলোখিনি জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। তোমালোকে জানাই যে লাষ্ট ইয়াৰ ছোৱালীবোৰক 60% আৰু ল'ৰাবোৰক 75%ত স্কুটি দিছিল। কিন্তু এইবাৰ দুটা কণ্ডিশ্যনত স্কুটি অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰদান কৰিব। ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ল যে ল'ৰা আৰু ছোৱালী বোথ 80% বা ইয়াতকৈ বেছি পাৰ্চেণ্টেজ হ'ব লাগিব। আৰু ছেকেণ্ড কণ্ডিশ্যনটো হ'ল তোমালোকে অসমৰ ভিতৰতে যিকোনো গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'ব লাগিব। যদি তোমালোকে অসমৰ ভিতৰত গভৰ্ণমেণ্ট কলেজত এডমিশ্যন নোলোৱা, মানে সামাৰ্ট পৰ্টেলৰ হৈ এডমিশ্যন নোলোৱা, তেতিয়াহ'লে তোমালোকে স্কুটি নোপোৱা। ঠিক আছে, এই দুটা কণ্ডিশ্যনত তোমালোকক এইবাৰ স্কুটি প্ৰদান কৰিব। আৰু তোমালোকে যদি গুগলত চাৰ্চ কৰা, আগৰ যিটো পাৰ্চেণ্টেজ আছিল সেইটোৱে দেখুৱাই আছে। আৰু এই বুলি বহু ইউটিউবাৰে ভিডিঅ' বনাইছে যে এইবাৰো ছোৱালীবোৰক 60%ত আৰু ল'ৰাবোৰক 75%ত স্কুটি দিব। কিন্তু তোমালোকে চোৱা, আছাম বাজেটত এইটো কথা উল্লেখ আছে, যদি 80% বা ইয়াতকৈ বেছি পাৰ্চেণ্টেজ হয় তেতিয়াহ'লে তোমালোকে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড মানে স্কুটি পাবা। আৰু বৰ্তমানলৈকে 80%টোৱে আছে, এতিয়াও কোনো ধৰণৰ চেঞ্জেছ হোৱা নাই। হয়তো কিবা এটা পাৰ্চেণ্টেজ চেঞ্জ হ'বও পাৰে বা নহ'বও পাৰে। আৰু ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড লৈ যিয়ে নতুন আপডেট আহে আমাৰ এই চেনেলটোৰ জৰিয়তে তোমালোকক জনাই দিম। তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।